উত্তৰ গুৱাহাটী চেণ্টাৰত আজি মুকলি কৰা হ'ল লাভলীনা বক্সিং একাডেমী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে একাডেমীখন। একাডেমীখন উদ্বোধনী কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 2 কোটি টকাৰ অনুদান। লগতে একাডেমীখনৰ মানদণ্ড উন্নত কৰাৰ হকে খেলুৱৈসকলৰ বাবে হোষ্টেল নিৰ্মাণৰ লগতে প্ৰয়োজন সাপেক্ষে আৰু অধিক ভূমি আৰু যাৱতীয় অনুদান প্ৰদানৰো আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ লেখিয়াকৈ অসমতো ক্ৰীড়াৰ ক্ষেত্ৰত ছফ্ট স্কিল উন্নীত কৰাৰ গুৰুত্ব প্ৰদান কৰাৰ কথা দিয়ে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ চুকে কোণে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক বাবে পৰৱৰ্তী সময়ত অসমত 2000 খেলুৱৈ থাকিব পৰা হোষ্টেল নিৰ্মাণ কৰি থকাৰ কথা উল্লেখ কৰে। চন্দৰাত এটা বক্সিং একাডেমী স্থাপন কৰিছে। আজি তাৰ শুভ উদ্বোধন হ'ল আৰু ই এটা ডাঙৰ আদৰ্শ যে নিজে যিখিনি অৰ্জন কৰিছিল, প্ৰতিভাৰ অধিকাৰী হৈছিল, তাক 10 জনৰ মাজত বিলাই দিয়াৰ প্ৰচেষ্টা। মই ৰাজ্য চৰকাৰ আৰু অসমবাসীৰ হৈ লাভলীনাৰ এই প্ৰচেষ্টাক আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ৰাজ্য চৰকাৰৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। এটা পৰিকল্পনা কৰিছোঁ যাতে 2000 প্ৰতিভাৱান উদীয়মান খেলুৱৈ হোষ্টেলত থাকি খেলাৰ বাবে মনোনিৱেশ কৰিব পাৰে। তাৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকক সময়ে সময়ে আমি জনাই থাকিম। এই একাডেমীখনত মাহিলী মাত্ৰ 500 টকাত ল'ব পাৰিব বক্সিঙৰ প্ৰশিক্ষণ। একাডেমীখনৰ বাবে পাটিয়ালাৰ পৰা অনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী। বহুতেই বেছি ভাল লাগিছে, কাৰণ মোৰ এটা সপোন আছিলে যে একাডেমী এখন ষ্টাৰ্ট কৰা, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা কৰা। আৰু আজিৰ দিনটো বহুতেই বেছি মোৰ কাৰণে স্পেচিয়েল হয়, কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ইন'ভেশ্যন কৰিলে। আৰু মোৰ কাৰণেতো একেবাৰে সপোনৰো অধীৰ আছিলে যে তেওঁ আহিব, আৰু তেওঁ আহি আজি এই সপোনটো পূৰা কৰিলে মোৰ। আৰু যিহেতু তেওঁ যিখিনি কথা কয়, যেনেধৰণে মটিভেট কৰে, এই মটিভেশ্যনে মোক আগন্তুক সময়ত, তেওঁ উপস্থিতিয়ে মোক আগন্তুক সময়ত মটিভেট কৰিব, যাতে মই আমাৰ অসমৰ কাৰণে, আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যাতে আৰু ভাল কৰিব পাৰোঁ, তেওঁলোকক যাতে এটা প্লেটফৰ্ম দিব পাৰোঁ, তেওঁলোকক এটা ৰাস্তা দেখাব পাৰোঁ, যিটো অনাগত সময়ত যাতে ইণ্টাৰনেশ্যনেল লেভেলত হওক, অলিম্পিকলৈকে যাতে মই এই ৰাস্তাটো দেখাব পাৰোঁ ল'ৰা ছোৱালীবোৰক, তাৰে মোৰ পৰিকল্পনা। আৰু যিহেতু আজি অনুষ্ঠানত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ একাডেমীৰ কাৰণে 2 কোটি পইচাৰ কথাও কৈছে যে তেওঁ সাহাৰ্য দিব, যিটোৰ কাৰণে হোষ্টেলৰ এটা প্ৰভিজন কৰা হ'ব। সেইটো মোৰ কাৰণে এটা বহুত ছাৰপ্ৰাইজ হয় মই এইটোক লৈ, কাৰণ ইয়াৰ পৰা বহুতো ল'ৰা ছোৱালী, যিহেতু অসমৰ বিভিন্ন জেগাৰ পৰা কল আহি আছে, সুধি আছে যে ইয়াত থকাৰ ব্যৱস্থা হ'বনে নহয়, কিন্তু জেগাটো সৰু হোৱাৰ বাবে থকাৰ ব্যৱস্থা হোৱা নাছিলে। এতিয়া যদি ছাৰে যি কৈছে সাহাৰ্যৰ ফলত চাগে আমি অনাগত সময়ত হোষ্টেলৰ ব্যৱস্থা কৰিব পৰা যাব, আৰু বহুতো ল'ৰা ছোৱালীক আমি ইয়াত ট্ৰেইনিং কৰাব পাৰিম। ভাবিয়ে ভাল লাগিছে, নিশ্চয় এইটো কৰিবলৈ পালে আৰু বেছি ভাল লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।